ভবাইতো নাছিলো জীৱনৰ ৰংবোৰ এনেদৰে সলনি হ'ব। কোনে ভাবিব কাৰ জীৱনৰ কথা? সঁচাকৈ ভবা নাছিলোঁ জীৱনৰ ৰংবোৰ এনেকৈ সলনি হৈ যাব বুলি। যিজনী ছোৱালীয়ে ৰাতিপুৱা শুই উঠিছিলোঁ 8টা বজাত 7টা বজাত, তেতিয়া সেইজনী ছোৱালীয়ে চবতকৈ আগতে ৰাতিপুৱা শুই উঠিব লাগিব 5 বজাত, শুই উঠিয়ে নিজৰ কাম কৰিব লাগিব। যিজনী ছোৱালীয়ে চবতকৈ আগতে ভাত খাইছিলোঁ ৰাতিপুৱা, মাহঁতে খাওক নাখাওক, গধূলি মাহঁতে খাওক নাখাওক কোনো কথা নাছিলে, মই কিন্তু একদম সোনকালে ধুমাধুম নিজৰ গৰমে গৰমে ভাতখিনি বাঢ়ি মই নিজৰ ভাতখিনি নিজে খাইছিলোঁ। কিন্তু কোনে ভাবিছিলে? মই ভাবিছিলোঁ জানো? কিন্তু মই যে এতিয়া চাওকচোন সকলোকে ভাত বাঢ়ি দি এটাই অকলে অকলে বহি মই নিজানত খাই থাকিব লাগে। ভাবিছিলোঁ জানো যে মই অকলে ভাতখিনি খাব লাগিব, মানুহজন আহিব ৰৈ থাকিম, তাৰপিছত যেতিয়া মানুহজন আহিব মানুহজনৰ লগত খাওঁ, কেতিয়াবা মানুহজন দেৰি হৈ যায় অকলে হ'লেও খাই। মানে মুঠতে জীৱনৰ ৰংবোৰ একদম সম্পূৰ্ণ ছোৱালী জীৱন আৰু বোৱাৰী জীৱনৰ সম্পূৰ্ণ বেলেগ, সঁচাকৈ বহুত বেলেগ। ভাবিলে বৰ আচৰিত নহয়নে? ছোৱালীসকলকো কৈছোঁ, নিজৰ ওপৰত নিজে থিয় দিবা, তেতিয়া জীৱনৰ ৰংবোৰ সদায় একেই হৈ থাকিব। যদি নিজৰ ওপৰত নিজে থিয় দিব নোৱাৰা তেনেহ'লে কিন্তু জীৱনৰ ৰংবোৰ সঁচাকৈ বহুত সলনি হৈ যাব দেই। নিজৰ কথাই কৈছোঁ, আনৰ কথা ক'বলৈ যোৱা নাই। মই নিজে ভাবোঁ এতিয়া বিহু বুলি, আজি মাঘৰ বিহু পাৰ হৈ গুচি গ'ল, বহুত কেইদিন হ'লে মাহঁতৰ ঘৰলৈ যাবলৈ পোৱা নাই। কাৰণ কেলৈ জানেনে? এই বিয়া সোমাই আহিলোঁ, নিজৰ ঘৰ সংসাৰ হ'ল, ল'ৰা ছোৱালী হ'ল, এতিয়া ক'ত পাৰিম? সেই কৈছোঁ জীৱনৰ ৰংবোৰ প্ৰত্যেকটো দিনতে এটা দিন গৈ আছে আমাৰ সলনি হৈ গৈ আছে। ঘূৰি চাবলৈ বৰ দিগদাৰ জীৱনৰ ৰংবোৰ। এতিয়া বহি পিনে মনে মনে অকলে বহি আছোঁ, কোনো নাই ঘৰত। মানুহজন ওলাই গ'ল, দেউতা ওলাই গ'ল, দাদা ওলাই গ'ল, মা ওলাই গ'ল, ল'ৰা ছোৱালীকেইটা ওলাই গ'ল, কোনো নাই, কোনো নাই ঘৰত। মই অকলে বহি আছোঁ আৰু বহিয়ে মনতে কিছুমান কথাবোৰ মনলৈ আহে। এতিয়া মনত ভাবি আছোঁ, মই যদি ঘৰত থাকিলোঁহেঁতেন, দৌৰি ঘূৰিলোঁহেঁতেন, হাঁহি ফূৰ্তি কৰি লগৰ লগত থাকিলোঁহেঁতেন, জীয়ৰী হৈ থাকিলোঁহেঁতেন, মামাহঁতৰ ঘৰলৈ গ'লোহেঁতেন। খুব মনত পৰিছে দেই, মামাহঁতৰ ঘৰলৈ গ'লোহেঁতেন, মাহীহঁতৰ ঘৰলৈ গ'লোহেঁতেন, হাঁহিলোঁ ফূৰ্তি কৰিলোঁহেঁতেন। এটা বেলেগ এটা পৰিৱেশ জীয়ৰী হৈ আছিলোঁ। বিয়া সোমাই আহিলোঁ, এতিয়া বেলেগ এটা পৰিৱেশ। এতিয়া বিয়া সোমাই এটাই চিন্তা, ল'ৰা ছোৱালীকেইটা ভাল হওক, কেনেকৈ থাকোঁ। এতিয়া ভাবোঁ ল'ৰা ছোৱালীকেইটা, মানুহজন, মই ভালকৈ থাকোঁ। প্ৰত্যেকটো দিনাই এটা চিন্তা হৈ থাকে। চিন্তা এনেকুৱা হয়, আজি মই যদি এইখিনি যিকেইটকা আছে সেইখিনি যদি খৰচ কৰি দিওঁ তেতিয়াহ'লে এই কামটো কেনেকৈ হ'ব। তেতিয়া জীয়ৰী হৈ থাকিলে সেইটো কথা চিন্তা যাতেকৈ নাছিলে। মাহঁতে পইচা দিয়ে, ক'ৰ পৰা দিয়ে, কেনেকৈ দিয়ে, কোনো চিন্তা কৰা নাছিলোঁ। মুঠতে পইচা লাগে, পইচা দে, আৰু মোৰ আমুক বস্তুটো নাই মই কিনি আনো। এতিয়া মোৰ এনেকুৱা চিন্তা হয়, এই বস্তুটো মোৰ আছেই, দুদিনমান চলিবই, নিকিনিলেও হ'ব, এনেকুৱা বস্তুটো। সঁচাকৈ কৈছোঁ জীৱনৰ ৰংবোৰ বহুত 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 এটা দিন বেলেগ হৈ গৈ আছে। এটা সময়, এটা দিন গৈ আছে। যি নহওক হাঁহি আছোঁ, হাঁহিৰে জীৱনটো পাৰ কৰাই নিম। যিমানেই দুখ থাকিলেও মনতে লৈ সুখৰ হাঁহিটো সদায় জিলিকি থাকিমনো কেইটা দিন, যিকেইটা দিনেই থাকোঁ হাঁহি ধেমালি কৰি। অতীতবোৰ পাহৰিব মন যায়, কিন্তু নোৱাৰোঁ পাহৰিবলৈ। এনেকৈ আৰু জীৱনটো আগুৱাই গৈ আছোঁ। যি কি নহওক, এনেই থকা সময়টো আপোনালোকৰ লগত অকণমান মনৰ কথা পাতিলোঁ, শ্বেয়াৰ কৰিলোঁ। আজিলৈ বাই বাই।